মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পণ্ডিতা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ বিজ্ঞানৰ কেমেষ্ট্ৰি যিটো 3rd চেপ্টাৰ সেইটো পঢ়াই আছিলোঁ, অণু আৰু পৰমাণু। সেই চেপ্টাৰটো মোৰ কিছু অংশ গৈছে, গতিকে তোমালোকে মোৰ বিভিন্ন চেপ্টাৰবিলাকৰ ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলত গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা, তেতিয়া ভিডিঅ'সমূহ একাধিক্ৰমে চাবলৈ পাবা আৰু তেতিয়া তোমালোকৰ হয়তো সুবিধা হ'ব। আৰু তোমালোকে যদি কিবা বুজি পোৱা নাই সেইখিনি মোক কমেণ্ট কৰি জনাবা, আৰু বুজি যদি পাইছা সেয়াও মোক তোমালোকে অৱগত কৰিবা। আৰু মোৰ এই কামটোৰ বিষয়ে তোমালোকে তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। অকল 9ৰ বুলি নহয়, 10ৰৰো মই ভিডিঅ' দি আছোঁ, 10ৰ ক্লাছৰো মানে 10ৰ কিতাপখনো মই পঢ়াই আছোঁ। গতিকে 9, 10ৰ যদি চিনাকি ল'ৰা ছোৱালী আছে, সেই চিনাকি ল'ৰা ছোৱালীখিনিক মোৰ এই কামটোৰ কথা তোমালোকে ক'বা বুলি মই ভাবিছোঁ, আৰু সেইটো এটা মই তোমালোকলৈ অনুৰোধ থাকিল। বাৰু আজি আমি পঢ়িম কি এতিয়া? আজি আমি একদম এটা দৰকাৰী কথা পঢ়িম। ইয়াৰ আগৰ যিটো ক্লাছ আছিলে, আগৰ যিটো ভিডিঅ' আছিলে, সেইটোত কি পঢ়িছিলোঁ? আয়ন কি পঢ়িছিলোঁ। আয়ন বুলি কওঁতে তাতে আকৌ তোমালোকক এখন তালিকা যে দিছিলে, সেই তালিকাখন মই চাবলৈ কৈছিলোঁ, যিটো 37 পেজৰ তালিকাখন আছিলে। তাত সেইটো চালে তোমালোকে অকণমান যোজ্যতাখিনি জানিবা বুলি কৈছিলোঁ, যোজ্যতাৰ কথা জানিবা বুলি। কিন্তু যোজ্যতা আচলতে পিছৰ চেপ্টাৰটোতহে আছে। মই এতিয়া সেইকাৰণে যোজ্যতাটো এনেইহে অকণমান কম। যোজ্যতাটো বহুত বুজাবলৈ হ'লে প্ৰথমতে পৰমাণুৰ গঠনখিনি ভালকৈ জানিব লাগিব, ইলেক্ট্ৰনীয় বিন্যাস লিখিব জানিব লাগিব, তেতিয়া যোজ্যতাটো ভাল হয় বুজাবলৈ। কিন্তু এতিয়া মই যিহেতুকে সেইটো পিছৰ চেপ্টাৰটোত আছে, আজি এতিয়া এইখিনিতে মই লৈ অনা নাই, তোমালোকক মই যোজ্যতা এনেই দেখুৱাই দিম। সেইমতে তোমালোকে অকণমান কিতাপখনত দিছে যোজ্যতা, এনেকৈতো যোজ্যতা কাক বুলি লিখিলে নহ'ব। তাৰমানে এইটো পেজৰ পৰা যোজ্যতা কাক বুলি লিখিলে নহ'ব। বাৰে বাৰে কৈছোঁ, যোজ্যতা কাক বুলি ভালকৈ জানিব লাগিব, 10লৈকে জানিব লাগিব। মানে যোজ্যতা নাজানিলে আমি কেমেষ্ট্ৰি আচলতে পঢ়িবই নোৱাৰোঁ। কিন্তু যোজ্যতা তোমালোকক ইয়াত যিটো এনেই সাধাৰণকৈ বুজাই থৈছে, কিতাপখন অকণমান পঢ়ি চাবা নিজে। মই এতিয়া কিতাপখন আজি মই বৰকৈ নপঢ়োঁ দেই, কাৰণ যোজ্যতা ইয়াত পঢ়িবলগীয়া মই দেখা নাই। যোজ্যতা আমি যেতিয়া ভালকৈ পঢ়িম তেতিয়া বুজিম। আৰু এতিয়া যোজ্যতাখিনি মুখস্থ কৰি থ'ব লাগে। মুখস্থ কৰবা কৰিম 37 পেজ নাম্বাৰ যিটো 37ৰ যিখন তালিকা দিছে, ছডিয়াম Na+ এনেকৈ যে দিছে, Na+, ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোঁ, কেলছিয়াম 2+, ক্ল'ৰিন -, অক্সিজেন 2-, এইবিলাক হৈছে কি ইয়াৰ যোজ্যতা। ছডিয়ামৰ যোজ্যতা কিমান? তাৰমানে 1, কেলছিয়ামৰ 2, ক্ল'ৰিনৰ 1, যিহেতুকে এডাল মাইনাছ চিন আছে, অক্সিজেনৰ যিহেতুকে 2- আছে, গতিকে 2। কথাটো তেনেকুৱা। তেনেকৈ OH মূলকটো যিটো বহুপাৰমাণৱিক আয়ন আছিলে, তাৰ যোজ্যতা 1, এমনিয়াম যিটো এনেকৈ তোমাৰ কিতাপত আছে তাৰমানে 1। এইবোৰ হ'ল এই চিনটোৱে তাৰমানে এতিয়া তোমালোকক কি সূচাব? যোজ্যতা। সেইখিনি মুখস্থ হ'ব লাগিব এনেও, হ'লনে? গতিকে যোজ্যতাটো জানিলেহে আমি সংকেত লিখিব পাৰিম। মই আজি পঢ়াবলৈ ওলাইছোঁ ৰাসায়নিক সংকেত এটা কেনেকৈ লিখে, মানে কেলছিয়াম হাইড্ৰক্সাইড, ছডিয়াম হাইড্ৰক্সাইড, ছডিয়াম অক্সাইড, কেলছিয়াম অক্সাইড, মেগনেছিয়াম ক্ল'ৰাইড, ছডিয়াম ক্ল'ৰাইড, এই যৌগবোৰ কেনেকৈ লিখে, এটা যৌগ কেনেকৈ লিখিম তাৰমানে সেইটো মই আজি দেখুৱাম, হ'ব? কিন্তু তাতে এটা কথা, যোজ্যতা বুলি কওঁতে এনেকৈ ধৰণটো মুখস্থ কৰিবা। যোজ্যতা মানে কথাটো হৈছে কি, মৌলতা হাতৰ নিচিনা। কিতাপখনতো কৈ আছে তেনেকৈ যে মৌলতাৰ হাত বুলি, যোজ্যতাটোক মৌলতাৰ হাত বুলি ধৰিব নোৱাৰে। মৌলৰ এটা পৰমাণুৰ হাত, মানে যেনেকৈ আমাৰ হাত দুখন, আমি দুখন হাতেৰে দুটা বস্তু ধৰিব পাৰোঁ। এয়া তাৰমানে মই এখন হাতেৰে কিতাপখন ধৰিছোঁ, এখন হাতেৰে মই চক পেঞ্চিলডাল ধৰিছোঁ, দুখন হাতেৰে মই দুটা বস্তু ধৰি আছোঁ। এই মুহূৰ্তত মোৰ তাৰমানে যোজন ক্ষমতাটো কি? 2। মই তাৰমানে দুটা বস্তু ল'ব পাৰোঁ, গতিকে মোৰ যোজ্যতা হৈছে কিমান? 2 তাৰমানে। গতিকে পৰমাণুবিলাকৰো তেনেকুৱা থাকিব, মানে সি কেইটা ল'ব পাৰে, মানে বা কাৰ লগত কেইটা সি তাৰ কেইখন হাত আছে, সেয়াই হৈছে কি যোজ্যতা। তেনেকৈ কাৰ্বনৰ 4খন হাত থাকে, মানে এনেকৈ দুখন থাকে, এনেকৈ দুখন থাকে বুলি ধৰি লোৱা। মানে মোৰ এনেকৈ দুখন আছে, আকৌ এনেকৈ এখন এনেকৈ আছে বুলি ধৰি ল'লে সেই কাৰ্বন, তাৰমানে কাৰ্বনৰ যোজ্যতা মানে 4। তেনেকৈ অক্সিজেনৰ তাৰমানে 2 বুলি যে কৈছোঁ, অক্সিজেনৰ হাত 2খন তাৰমানে। তেনেকৈ ছডিয়ামৰ 1 বুলি কৈছোঁ, মানে হাত এখন, তাৰ এখন হাতেৰে সি কি কৰে কৰি থাকে। কথাটো তেনেকুৱা তাৰমানে। গতিকে মই যদি অক্সিজেন লওঁ, মোৰ হাত যিহেতুকে 2খন, অক্সিজেনৰো 2খন, নহয় জানো কথাটো? গতিকে তাৰমানে আমি তাৰ 2খন হাতেৰে মই এনেকৈ ধৰি থ'লে হৈ যাব নহয়। অক্সিজেনে সিফালেও ধৰি ল'লোঁ 2খন হাত, মোৰো 2খন হাত, এনেকৈ ধৰি থ'লে হ'ব। তেনেকৈ ছালফাৰৰো 2 তাৰমানে, এই কেলছিয়ামৰো 2। মই যেনিবা কেলছিয়াম বুলি ধৰিলোঁ, মোৰ 2খন হাত,
সেইটো ল'ৰাটোৰো যেনিবা কি আছে অক্সিজেন, তাৰো দুখন হাত, গতিকে সিয়ে মই কি হ'ব এনেকৈ এনেকৈ ধৰি থাকিলে হৈ যাব নহয়, নহ'ব জানো? গতিকে সেয়া হৈছে কি যোজ্যতা, মানে এটা মৌলৰ যিটো যুঁজন ক্ষমতা, কাৰোবাৰ লগত যুঁজিত হ'ব পৰাৰ, লগ লাগিব পৰাৰ যিটো ক্ষমতা, সেইটোকে কি বুলি কোৱা হয় যোজ্যতা। কিন্তু এনেকৈ লিখিলে নহ'ব, এতিয়া বুজাবৰ কাৰণেহে কৈ আছোঁ দেই, এইটো ডেফিনেশ্যন নাই কোৱা মই বাৰে বাৰে কৈছোঁ। যোজ্যতা কাক বোলে বুলি কওঁতে এনেকৈ লিখিলে নহ'ব, আমি যেতিয়া পঢ়িম তেতিয়া মই ভালকৈ বুজাই দিম, মানে গঠনটো পঢ়ি ল'ম প্ৰথমতে, পৰমাণুৰ গঠন, ইয়াৰ পিছৰ চেপ্টাৰটো, তেতিয়াহে যোজ্যতা মই ভালকৈ ক'ম। এতিয়া মুঠতে ইমানটো ধাৰণা দি ল'লে হ'ল, যুঁজিত হ'ব পৰা ক্ষমতা, হাত কেইখন হাত আছে সেয়াই হৈছে যোজ্যতা। মানে ইয়াত ছ'ডিয়ামৰ 1 বুলি দেখিছোঁ মানে এখন হাত, কেলছিয়ামৰ 2 মানে দুখন হাত, এমনিয়ামৰ 1 মানে এখন হাত, হ'লনে? কথাবোৰ তেনেকুৱা বুলি এতিয়া মনত ৰাখিলে হৈ গ'ল। নাইট্ৰজেনৰ নাইট্ৰাইড আয়নটোৰ আমি কি পাইছিলোঁ ইয়াত এনেকুৱা এয়া পাইছিলোঁ, গতিকে যোজ্যতা 3টা মানে, আৰু যোজ্যতা 4তকৈ সাধাৰণতে বেছি নহয়, 1 2 3 4 এই 4টাই সংখ্যা হয়, আৰু 6 এইবোৰ পিছত পামগৈ, সেইবোৰ কেলে হয় সেইবোৰ অকণমান যেতিয়া আমি ওপৰ ক্লাছত পঢ়িম তেতিয়া জানিম। কিন্তু সাধাৰণতে বুলি কওঁতে মই কি কৈছোঁ, তাত ব্যতিক্ৰম থাকিব পাৰে, যেনেকৈ ছালফাৰৰ যোজ্যতা 2 4 6, তেতিয়া আকৌ পালে আকৌ ভাবিবা নহয় বাইদেউ দেখোন কৈছিলে যোজ্যতা 4তকৈ ডাঙৰ হ'ব নোৱাৰে, ছালফাৰৰ দেখোন আমি 6 বুলিও পালোঁ, সেইটো ব্যতিক্ৰম মানে। গতিকে মই কৈছোঁ সাধাৰণতে যোজ্যতা, এটা মৌলৰ সাধাৰণ যোজ্যতা কি হ'ব পাৰে, 1 হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'ব পাৰে, 4 হ'ব পাৰে, তাতকৈ ডাঙৰ নহয় তাৰমানে। এই কথাটো মনটোত ধাৰণাটো ৰাখিবা, তেতিয়া আমি যৌগবোৰ লিখিবলৈ সহজ হ'ব। এতিয়া আমি লিখিম কেনেকৈ, আজি একদম মই চিধা চিধি তাৰমানে মৌলৰ সংকেত কেনেকৈ লিখিম, মানে যৌগৰ আমি সংকেত কেনেকৈ লিখিম, মানে আমি আজি সংকেত কেনেকৈ লিখিম সেয়া দেখুৱাম। মই আজি সংকেত কেনেকৈ লিখিম দেখুৱাম। সংকেত বুলি কোৱাৰ লগে লগে মই যে এতিয়া কেলছিয়াম হাইড্ৰক্সাইড ক'লোঁ, তাক সাংকেতিক ৰূপত যে উপস্থাপন কৰাটো, মই কেলছিয়াম হাইড্ৰক্সাইড কৈছোঁ বা কেলছিয়াম অক্সাইড, যেনিবা কেলছিয়াম ইমানকৈ লিখি থাকিলে বহুত দেৰি লাগিছে নহয়, দেখিছা নাই, কেলছিয়াম অক্সাইড এনেকৈ লিখিবলৈ যাওঁতে বহুত দেৰি লাগিছে। ইয়াক সাংকেতিক ৰূপত যিটো উপস্থাপন কৰা হয় সেয়াই হৈছে সংকেত। মানে এই যৌগবিলাকক সাংকেতিক ৰূপত উপস্থাপন কৰাকে কি বুলি কোৱা হয়, সংকেত লিখা বুলি কোৱা হয়। গতিকে এই কেলছিয়াম অক্সাইড বুলি কোৱাৰ লগে লগে মোৰ মনলৈ আহিলে ইয়াত কি আছে, কেলছিয়াম আছে, অক্সাইড মানে আমি অক্সাইড আয়ন পাইছিলোঁ, অক্সিজেনক অক্সাইড আয়ন বুলি কয়, মানে অক্সিজেন আছে, 2টা মৌল কি আছে, কেলছিয়াম আছে আৰু অক্সিজেন আছে। প্ৰথম লিখি ল'লোঁ, লিখি লোৱাৰ পিছত কেলছিয়ামৰ যোজ্যতা কি পাইছিলোঁ, সেই কিতাপখনত 2+ আছিলে নহয়, এনেকুৱা 2+ আছিলে, তাৰমানে ইয়াৰ যোজ্যতা 2, কেলছিয়ামৰ যোজ্যতা কিমান, যোজ্যতা হৈছে 2, অক্সিজেনৰ যোজ্যতাও কিমান পাইছিলোঁ, অক্সাইড এনেকৈ পাইছিলোঁ, গতিকে কেলছিয়ামৰ যোজ্যতাও 2, ইয়াত 2- পাইছোঁ, গতিকে ইয়াৰো যোজ্যতা 2। ইয়াৰ কেলছিয়ামৰ যোজ্যতাটো ইয়াত লিখিম, অক্সিজেনৰ যোজ্যতা ইয়াত লিখিম, মানে এইটো কেনেকৈ লিখিম এতিয়া মই, CA2O2, এই 2টা যিহেতুকে একে হৈ আছে, কটাকটি গ'ল, গতিকে সি কি হ'ব, CaO হ'ব, নিলিখে মানে সৰলীকৃত কৰি পেলোৱা হয়। এইটো বাৰু বেছি হেৰিয়ে লৈ ল'লোঁ। এইবাৰ চোৱাচোন, মানে তেনেকৈ যেনিবা ছডিয়াম অক্সাইড যেনিবা ছডিয়াম অক্সাইড এনেকৈ লিখি থাকিলে দিগদাৰী হৈছে, দেখিছানে কিমান দেৰি লাগিছে। গতিকে তাক সহজে লিখিব লাগে আমাক, ছডিয়াম বুলি কওঁতে Na, ছডিয়াম অক্সাইড লিখিবলৈ কৈছে, চিধা চিধি এনেকৈ লিখিম, Na, অক্সাইড কৈছে O, ছডিয়ামৰ যোজ্যতা 1, কাৰণ ছডিয়াম এনেকৈ আছিলে, তাৰমানে তাৰ যোজ্যতা 1 আছিলে, এইমাত্ৰ মই দেখুৱাইছিলোঁ। অক্সিজেন এনেকুৱাকৈ আছে, গতিকে 2, অক্সিজেনৰ যোজ্যতা 2, ইয়াৰ যোজ্যতাটো ইয়াত লিখিম, এটোক ইয়াত লিখিম। গতিকে কেনেকৈ লিখিম, মানে অক্সিজেনৰ যোজ্যতাক ইয়াত লিখিম, ছডিয়ামৰ যোজ্যতাক এইখিনিত লিখিম পদাংক হিচাপে। গতিকে কেনেকৈ লিখিম, Na2 এইটোক ইয়াত লিখিলোঁ, আৰু অক্সিজেনৰ তলত একো লিখিব নালাগে, 1 আছে, এই 1 নিলিখোঁ আমি, সেইকাৰণে কেনেকৈ লিখিম, Na2O লিখিম। O মানে কি, ইয়াৰ তলতে 1 থাকিলে নিলিখে আৰু, হ'লনে? তেনেকৈ আৰু কি লিখিম, যেনিবা কেলছিয়াম অক্সাইড হ'ল, ছডিয়াম যেনিবা ছডিয়াম ছালফাইড, এইবোৰ এনেকৈ লিখি নাথাকোঁ আৰু দেই, নে লিখোঁ, বহুত দেৰি লাগি যায়, এয়া দেখিছা নহয় বহুত দেৰি লাগি যায়, এনেকৈ কৈছোঁ মই, ছডিয়াম
সালফাইড ছডিয়াম সালফাইড বুলি কওঁতে থাকিলে কি ছডিয়াম আৰু কি সালফাইড মানে সালফাৰ আছে ইয়াৰ যোজ্যতা হৈছে 1 ইয়াৰ যোজ্যতা হৈছে 2 আমি জানো ইয়াত এটুক লিখিম এটুক এটু লিখিম মানে কি লিখিলো এবোৰ এনেকৈ ইমান কৰি থাকিব নালাগে মই বুজিবলৈহে লিখিছোঁ দেই ইয়াত 2 এয়া 1 এয়া এটা মানে Na2S হ'ব তাৰ পাছত আহিছে যেনিবা এলুমিনিয়াম ক্লোৰাইড যেনিবা এলুমিনিয়াম ক্লোৰাইড কেনেকৈ লিখিম এলুমিনিয়াম ক্লোৰাইড মানে কি আছে মই বাক্যৰে লিখি নাথাকোচোন দেই ৱৰ্ডত নিলিখোঁ এতিয়া এলুমিনিয়াম ক্লোৰাইড বুলি কওঁতে এলুমিনিয়াম আৰু ক্লৰিন তাৰমানে এলুমিনিয়াম ক্লোৰাইড এলুমিনিয়াম আৰু ক্লৰিন এলুমিনিয়ামৰ যোজ্যতা হৈছে 3 কাৰণ এলুমিনিয়াম কিতাপখনত চোৱা 3+ আছে ক্লৰিনৰ কেনেকৈ আছে Cl- আছে তাৰমানে ইয়াৰ 3 ইয়াৰ 1 এইটোৰ 3 এইটোৰ 1 গতিকে কি হ'ব এইটো ইয়াত লিখিম এইটো ইয়াত লিখিম এলুমিনিয়াম ইয়াত 3 লিখিলোঁ ইয়াত 1 লিখিলোঁ তাৰমানে কি হ'ব এলুমিনিয়াম ক্লোৰাইড এলুমিনিয়ামৰ তলৰ 1টো নিলিখিলোঁ হ'বনে তেনেকৈ পানী বুলি কওঁতে পানী কি হ'ল হাইড্ৰজেন আৰু অক্সিজেন থাকে আমি জানো পানী কি হ'ল এইটো এলুমিনিয়ামৰ হাইড্ৰজেন আৰু অক্সিজেন থাকে হাইড্ৰজেনৰ যোজ্যতা হৈছে 1 অক্সিজেনৰ যোজ্যতা হৈছে 2 গতিকে কেনেকৈ লিখিম এইটোক ইয়াত লিখিম নহয় বা কাৰমায়াৰ নাই আৰু দেই মই দেখুৱাবলৈ হাইড্ৰজেনৰ তলত 2 লিখিম এই 2টো আৰু এয়া হ'ল অক্সিজেনৰ তলত 1 লিখিম গতিকে আমাৰ পানীৰ সংকেত কি H2O হ'বনে বুজি পাইছোঁ নিশ্চয় নহয় জানো কথাটো বুজি পাইছা বুলি ভাবিছোঁ মই তেনেকৈ তোমাৰ কিতাপত কিবাকিবি দিছে কিবাকিবি দিওঁতে এই মুহূৰ্তত এতিয়া মই তেনেকৈ হাইড্ৰজেন ছালফাইড কাৰ্বন টেট্ৰাক্লৰাইড মেগনেছিয়াম ক্লৰাইড যেনিবা মেগনেছিয়াম ক্লৰাইড বুলি কওঁতে মেগনেছিয়াম আছে আৰু ক্লৰিন আছে মেগনেছিয়ামৰ যোজ্যতা 2+ আছিলে দেই এনেকৈ 2+ আছিলে এইটো ক্লৰিনৰ যোজ্যতা 1 এয়া 1 দেখিছিলোঁ মই গতিকে এইটো কেনেকৈ লিখিম এই 2টোক ইয়াত লিখিম এইটোক ইয়াত লিখিম এইবোৰ এতিয়া 1 নিলিখোৱে যেনিবা আমি ডাইৰেক্ট কেনেকৈ মেগনেছিয়াম ক্লৰাইড এয়া ইয়াত 1 হ'বৰ কাৰণে নাই লিখা মই হ'লনে তাৰ পাছত আহিলে যেনিবা কাৰ্বন টেট্ৰাক্লৰাইড টেট্ৰা মিন্স 4 কাৰ্বন টেট্ৰাক্লৰাইড কাৰ্বন আৰু ক্লৰিন তাৰমানে কাৰ্বনৰ যোজ্যতা 4 এইমাত্ৰ মই কৈছিলোঁ কাৰ্বনৰ 4খন থাকে ক্লৰিনৰ যোজ্যতা 1 এইটোক ইয়াত লিখিম এইটোক ইয়াত লিখিম যাৰ বাবে আমি কেনেকৈ লিখিম কাৰ্বন এয়া কাৰ্বনৰ 4টো ইয়াত লিখিলোঁ ক্লৰিনৰ 1 ইয়াত লিখিলোঁ এইটো নিলিখিলোঁ আৰু সেইকাৰণে এয়া হ'ল কাৰ্বন টেট্ৰাক্লৰাইড তোমাৰ কিতাপত দিছে আকৌ এইটো তেনেকৈ হাইড্ৰজেন ছালফাইড হাইড্ৰজেন আৰু ছালফাৰ আছে হাইড্ৰজেনৰ 1 ছালফাৰৰ 2 কেনেকৈ হ'ব তেতিয়াহ'লে এই 1টো ইয়াত এই 2টো ইয়াত গতিকে H2S হাইড্ৰজেন ছালফাইড এই পানীৰ সৈতে একে চোৱা অকণমান দেখিবলৈ নহয় জানো কথাটো হ'ব তেনেকৈ কেলছিয়াম ক্লৰাইড মেগনেছিয়াম ক্লৰাইড মেগনেছিয়াম অক্সাইড বুলি কোৱাৰ লগে লগে এইমাত্ৰ কেলছিয়াম অক্সাইড লিখিছিলোঁ ন মেগনেছিয়াম অক্সাইড যেনিবা মেগনেছিয়াম আৰু কি থাকিব অক্সিজেন থাকিব মেগনেছিয়ামৰো 2 অক্সিজেনৰো 2 গতিকে এইটো ইয়াত বহি কটাকটি গুচি যাব মেগনেছিয়ামৰ 2 এইটো হ'ল এই দুটা তাৰমানে নাইকিয়া হৈ যাব গতিকে কি হয় সংকেতটো এই ধৰণৰ হ'ব দুইটা একে হ'লে নিলিখে তাৰমানে হ'লে তেনেকৈ এমনিয়া বুলি কওঁতে NH3 এমনিয়া কেনেকৈ নাইট্ৰজেন আৰু হাইড্ৰজেন থাকে এমনিয়া নাইট্ৰজেনৰ যোজ্যতা হ'ল 3 হাইড্ৰজেনৰ 1 গতিকে এইটো কেনেকৈ লিখিম এই হাইড্ৰজেনৰ 1টো ইয়াত লিখিম নাইট্ৰজেনৰ 3টো ইয়াত লিখিম গতিকে NH3 ইয়াত তাৰমানে 1 আছিলে এই 1টোক মই নিলিখিলোঁ গতিকে NH3 হৈছে কি এমনিয়া হ'বনে গতিকে এইখিনিয়ে হৈছে কি এনেধৰণে যৌগ একেবাৰে সহজ কিন্তু এইখিনিতে এতিয়া হৈছে কি এইবোৰ একদম সাধাৰণ যৌগ সৰল যৌগ মানে একদম সিম্পল কিছুমান কম্পাউণ্ড একদম সৰল যৌগ কিয় সৰল যৌগ বুলি কৈছোঁ কাৰণ ইয়াত
মই যিমানখিনি লিখিলোঁ চোৱা ইয়াৰ আগৰ কেইটামান মোহাৰিয়ে দিলোঁ গোটেইখিনিত তাৰমানে মই কেৱল দুটা মৌল আছে ইয়াত এলুমিনিয়াম ক্লৰিন আছে ইয়াত হাইড্ৰজেন অক্সিজেন আছে ইয়াত মেগনেছিয়াম আৰু ক্লৰিন আছে ইয়াত কাৰ্বন আৰু ক্লৰিন আছে হাইড্ৰজেন আৰু ছালফাৰ আছে মেগনেছিয়াম আৰু অক্সিজেন আছে নাইট্ৰজেন আৰু হাইড্ৰজেন আছে মানে ইয়াত কেৱল দুটা মৌলহে আছে দুবিধ মৌল আছে কিন্তু মই আগতে যে দেখুৱাইছিলোঁ তোমাক ছালফিউৰিক এচিড H2SO4 তাৰপাছত কেলছিয়াম হাইড্ৰক্সাইড এইবিলাক তাৰমানে এই যৌগবিলাকত চোৱাচোন হাইড্ৰজেন ছালফাৰ অক্সিজেন মই আগৰ ভিডিঅ' এটাত দেখুৱাইছিলোঁ কেলছিয়াম অক্সিজেন হাইড্ৰজেন তিনিটা মৌল আছে মানে দুটাতকৈ বেছি আছে কিন্তু এতিয়া মই যিখিনি লিখি থৈছোঁ এইখিনি হৈছে কি একদম সৰল যৌগ কাৰণ ইয়াত দুটাহে মৌল আছে গতিকে এনেকুৱা দুটা মৌলৰে গঠিত যৌগবিলাকক কি বুলি কোৱা হয় দ্বিমৌলিক যৌগ বুলি কোৱা হয় দ্বিমৌলিক যৌগ দুটা মৌলহে থাকে গতিকে তাক কি বুলি কোৱা হয় বাইনাৰী কম্পাউণ্ড বা দ্বিমৌলিক যৌগ বুলি কোৱা হয় গতিকে যিবোৰ যৌগত কেৱল দুটা মৌলৰ পৰমাণুৰে গঠিত তেনে যৌগক কি বুলি কোৱা হয় দ্বিমৌলিক যৌগ বা বাইনাৰী কম্পাউণ্ড বুলি কোৱা হয় এই যৌগবিলাকক কি বুলি কোৱা হয় তেতিয়াহ'লে দ্বিমৌলিক যৌগ কিতাপ পঢ়িবা দেই অকণমান মই নাই পঢ়া আকৌ দ্বিমৌলিক যৌগ কাৰণ দুটাকৈ যৌগ ডি মানে দুই দ্বিমৌলিক যৌগ বা বাইনেৰী কম্পাউণ্ড বুলি কোৱা হয় কোনবিলাক হ'ল দ্বিমৌলিক যৌগ যে যিবোৰ যৌগত কেৱল দুটা মৌলৰ পৰমাণু দুটা মৌল মানে মেগনেছিয়াম আৰু ক্লৰিন মৌল কাৰ্বন আৰু ক্লৰিন মৌল হাইড্ৰজেন আৰু অক্সিজেন মৌল দুটা মৌলৰ পৰমাণুৰে গঠিত তেনে মৌলক কি বুলি কোৱা হয় দ্বিমৌলিক যৌগ বা বাইনাৰী কম্পাউণ্ড বুলি কোৱা হয় উদাহৰণ হৈছে পানী এমনিয়া এলুমিনিয়াম ক্লৰাইড এইবিলাক উদাহৰণ লিখিব লাগিব হ'ব এবাৰ আহিছে অকণমান জটিল যৌগ কিছুমান জটিল যৌগ মানে এইবিলাক মানে য'ত দুটাতকৈ বেছি মৌল থাকিব তেনেকুৱা কিছুমান যৌগ আমি এতিয়া লিখিবলৈ দেখুৱাম সেইবোৰো একেবাৰে সহজ একে তুমি এনেকৈ ক্ৰিছ ক্ৰছ কৰি তাৰমানে হেৰিটো যোজ্যতা লিখিলেই হ'ল এই ধৰণে যোজ্যতাটো লিখিলেই হ'ল মানে ইটোৰ যোজ্যতা সিটোত সিটোৰ যোজ্যতা সিটোত লিখি দিলেই হৈ গ'ল হ'বনে মানে পদাংক হিচাপে এটা মৌলৰ যোজ্যতা ইটো মৌলৰ তলত লিখি এই মুহূৰ্তত যেনেকৈ লিখিছোঁ তাৰমানে তেনেকৈ লিখিলেই হ'ল খালি তাকে চোৱা সেইটোত কি হৈছে তাৰমানে মই যে এই মাত্ৰ লিখিলোঁ ছালফিউৰিক এচিড আৰু কেলছিয়াম হাইড্ৰক্সাইড এইবিলাক তাৰমানে এইবিলাক চাবা দেই মানে যৌগকেইটা কেনেকুৱা ধৰা এই মাত্ৰ যে ক'লোঁ মই ছালফিউৰিক এচিড নকওঁচোন এই মুহূৰ্তত কেলছিয়াম যদি বা হাইড্ৰক্সাইড কৈছোঁ কেলছিয়াম হাইড্ৰক্সাইড মানে কেলছিয়াম থাকিব আৰু OH মূলক থাকিব হাইড্ৰক্সিল বা হাইড্ৰক্সাইড মূলক থাকিব হ'লনে আমি কি পাইছিলোঁ কেলছিয়ামৰ যোজ্যতা কি পাইছিলোঁ 2+ আৰু OH মূলকটো কি পাইছিলোঁ এনেকুৱা তাৰমানে ইয়াৰ যোজ্যতা 1 ইয়াৰ 2 ইয়াৰ কি আছিলে 1 ইয়াৰ মানে এই টুকুৰাৰ হ'লনে এতিয়া এইটোক লিখিবলৈ যাওঁতে এই দুইটোক মই ইয়াত লিখিম এই একটোক ইয়াত লিখিম কিন্তু এইখিনিতে এটা কথা এয়া কেলছিয়াম হ'ল ইয়াৰ তলত তাৰমানে 1 লিখিব লাগে OHৰ তলত 2 লিখিব লাগে এনেকৈ 2 লিখিলে নহ'ব কিন্তু এইটোক বান্ধনীটো দি পেলাই 2 লিখিব লাগিব একদম দৰকাৰী এটা কথা বহুত ডাঙৰ ল'ৰা ছোৱালীয়ে কেতিয়াবা ভুল কৰি দিয়ে দেই এই ভুলবোৰ নকৰিবা আকৌ এইটো কি হ'ল এই 2টো ইয়াৰ তলত লিখিম মানে এইটো পৰমাণুৰ থোপ আধানপ্ৰাপ্ত হৈ আছে A- চিনটো এই 2টাৰ কাৰণে হৈ আছে গতিকে এইটো থোপ মানে এই থোপটোৰ তলত 2 লিখিব লাগিব গতিকে ইয়াৰ যৌগটো সংকেত কেনেকুৱা হ'ব এই 1টো আমি মোহাৰি দিম এনেকৈ লিখিম তাৰমানে কেলছিয়াম হাইড্ৰক্সাইড চূণ পানী এইটো কি চূণ পানী বা কেলছিয়াম হাইড্ৰক্সাইড তাৰ পাছতে আহিছে যেনিবা আহিলে ছডিয়াম কাৰ্বনেট গতিকে প্ৰথম কি লিখিম ছডিয়াম তাৰপাছত কি লিখিম কাৰ্বনেট আমি জানো এনেকৈ এয়া ছডিয়ামৰ যোজ্যতা কিমান আছিলে এনেকৈ পাইছিলোঁ এটা প্লাছ পাইছিলোঁ কাৰ্বনেটক কেনেকৈ পাইছিলোঁ 2- পাইছিলোঁ মনত পৰিছে নিশ্চয় আৰু নাই পৰা যদি কিতাপখন চাই অকণমান মুখস্থ হ'ব লাগিব কিন্তু মোৰ যেনেকৈ মুখস্থ আছে এতিয়া কি হ'ল ইয়াৰ তাৰমানে যোজ্যতা হৈছে 1 ইয়াৰ পৰা পালোঁ ইয়াৰ যোজ্যতা কিমান পালোঁ 2 হ'লনে ইয়াৰ যোজ্যতা 1 তাৰ 2 পাইছোঁ এইটো কি হ'ব এতিয়া আমি এই 2টো ইয়াত লিখিম এই 1টো ইয়াত লিখিব লাগে তাৰমানে কি হ'ল এই 2টো ইয়াত
আৰু এই CO3 ৰ তলত 1 আহিব লাগে গোটেইটো তাৰমানে এই বান্ধনীটোৰ তলত 2 আহিব 1 আহিব লাগে কিন্তু যেহেতুকে এটো 1 গতিকে একো নাই সেইকাৰণে এটুক মই কি কৰিলো এই ধৰণে মোহাই দিলো মানে এটু কেনেকৈ হ'ল ইমান দূৰকে নিলিখো দে এটু কেনেকৈ লিখিম তেতিয়া CaCO3 এটু অকমান ওচৰত লিখিম সোডিয়াম কাৰ্বনেট হ'ব তাৰ পাছত তেনেকৈ যেনিবা মানে এলুমিনিয়াম হাইড্ৰক্সাইড লিখিব লাগে যেনিবা হলনে মই এনে কথাটো কৈছো এলুমিনিয়াম হাইড্ৰক্সাইড এলুমিনিয়াম লিখিম আৰু হাইড্ৰক্সাইড OH ইয়াৰ যোজ্যতা 3 ইয়াৰ হল 1 এটু কেনেকৈ লিখিম তেতিয়া হলে Al ৰ তলত 1 এই OH টো গুটেইটো এনেকৈ কৰি ইয়াৰ তলত 3 লিখিব লাগিব আৰু এটা মানে 1 আছে কাৰণে এটুক মই মোহাই দিলো হল তেনেকৈ আৰু মনতে নপৰিছে ন মেগনেছিয়াম যেনিবা বা সোডিয়াম যেনিবা বাইকাৰ্বনেট এটুক সোডিয়াম কাৰ্বনেটহে লিখিছিলোঁ এবাৰ সোডিয়াম বাইকাৰ্বনেট বুলি কওঁতে সোডিয়াম এয়া বাইকাৰ্বনেট কেনেকৈ আছিলে বাইকাৰ্বনেট বা হাইড্ৰোজেন কাৰ্বনেট দেই হাইড্ৰোজেন কাৰ্বনেটটোক আমি পঢ়াৰ দিনত তাক বাইকাৰ্বনেট বুলি কৈছিলে আজিকালি তাৰ নতুন নামাকৰণ কৰা হ'ল হাইড্ৰোজেন কাৰ্বনেট কেনেকৈ HCO3 এয়া হ'ল কাৰ্বনেট এয়া হ'ল হাইড্ৰোজেন কাৰ্বনেট সোডিয়ামৰ যোজ্যতা 1 ইয়াৰ পৰা দেখিছোঁ আৰু হাইড্ৰোজেন কাৰ্বনেটৰ যোজ্যতা কেনেকৈ আছিলে HCO3 মই ইয়াৰ আগত দেখুৱাইছিলোঁ ইয়াৰ আগত এডাল মাইনাছ আছিলে ইয়াত কিন্তু 2 মাইনাছ ইয়াত কিন্তু এডাল মাইনাছ কাৰণ হাইড্ৰোজেনটো লগ লাগি গ'লহি ইয়াৰো যোজ্যতা 1 গতিকে এটো কেনেকৈ লিখিম ইয়াৰ এটো ইয়াতো এটো একে লিখিব লাগে এটো একো লিখিব নালাগে সোডিয়াম 1 HCO3 আকৌ এই গোটেইটোৰ তলত 1 গতিকে এটো নিলিখো আকৌ 1 আছে কাৰণে নিলিখো বান্ধনীও নিদো এটা মানে হলনে তেনেকৈ যেনিবা কপাৰ সালফেট বুলি কওঁতে কপাৰ আৰু সালফেট কপাৰৰ যোজ্যতা 2 সালফেটৰো 2 আমি কপাৰ এনেকৈ 2+ দিছিলে তোমাক আৰু সালফেট কেনেকৈ দিছে 2- আছে চাবা কিতাপখনত তেতিয়া কি হ'ল ইয়াৰ এটো ইয়াত লিখিম তাৰ মানে কেনেকৈ হ'ল কপাৰ 2 আকৌ বান্ধনীটো দি সালফেট দি এয়া 2 তাৰ মানে কিন্তু এই 2 এই দুটা কটাকটি যায় কৈছিলোঁ নহয় সেইকাৰণে আমি এইকেইটাক নিলিখি আমি কি কৰিম এয়া মোহাই দিম এনেকৈ লিখিম তাৰমানে খালি এইটো অকণমান ওচৰকৈ লিখিম দেই ইমান দূৰকৈ নিলিখো আকৌ মই এতিয়া বুজাবলৈহে লিখিছোঁ কপাৰ সালফেট হ'ল তাৰ পাছতে আহিলে যেনিবা এমনিয়াম সালফেট এমনিয়াম NH4 এমনিয়াম সালফেট SO4 হলনে এমনিয়ামৰ কি আছিলে যোজ্যতা 1 আছিলে কাৰণ NH4 এনেকৈ আছিলে NH4+ আছিলে আৰু সালফেটটো এই সালফেট 2- গতিকে ইয়াৰ যোজ্যতা 2 এবাৰ কেনেকুৱা হৈ গ'ল এইটো চোৱাচোন NH4 বান্ধনী দি ইয়াত 2 তাৰমানে হলনে তাৰ পাছত SO4 এয়া হ'ল এমনিয়াম সালফেট এই 2টো তাৰমানে তুমি এনে লিখি দিলে নহ'ব গোটেই থুপটোৰ তলত এই 2টো বহাব লাগিব এই গোটেই থুপটো কি কৰি দিয়া হৈছে সেইকাৰণে বান্ধনী দি দিয়া হৈছে তাৰপিছত 2 দিয়া হৈছে এয়া হ'ল এমনিয়াম সালফেট তাৰ পাছত আহিলে আৰু কি লিখিম সোডিয়াম সালফেট যেনিবা সোডিয়াম সালফেট লিখিব লাগে সোডিয়াম আৰু সালফেট সোডিয়ামৰ যোজ্যতা 1 সালফেটৰ 2 এইবোৰ পাই আহিলোঁ আৰু সেইকাৰণে নাই লিখা সোডিয়ামৰ তলত 2 SO4ৰ তলত 1 গতিকে 1 নিলিখোঁ আমি 1 থাকিলে আমি নিলিখি চিধা এনেকৈ তাৰমানে সোডিয়াম এয়া সোডিয়াম সালফেট একেবাৰেই সহজ তাৰমানে তেনেকৈ কেলছিয়াম বাইকাৰ্বনেট লিখিব লাগে যেনিবা তেতিয়া কি হ'ব কেলছিয়াম বাইকাৰ্বনেট বা কেলছিয়াম হাইড্ৰোজেন কাৰ্বনেট যেনিবা সোডিয়ামৰ ঠাইত কেলছিয়াম হাইড্ৰোজেন কাৰ্বনেট কৈছোঁ কেলছিয়াম হাইড্ৰোজেন কাৰ্বনেট এনেকৈ কেলছিয়ামৰ যোজ্যতা 2 কাৰণ 2+ পাইছোঁ কেলছিয়ামৰ যোজ্যতা 2 হাইড্ৰোজেন কাৰ্বনেটৰ যোজ্যতা 1 আছিলে এডাল চিন আছে গতিকে ইয়াৰ যোজ্যতা হৈছে 1 আমি এটা কেনেকৈ লিখিম এই 2টোক এই গোটেইটোৰ ভিতৰত বান্ধনী দি লিখিব লাগিব কেলছিয়ামৰ তলত 1 1 আৰু এয়া কি হ'ব
হাইড্ৰোজেন কাৰ্বনেটৰ তলত কি লিখিম 2 লিখিম আৰু এই একটো নিলিখোঁ গতিকে এয়া তাৰমানে এয়া হ'ল কেলছিয়াম হাইড্ৰোজেন কাৰ্বনেট হ'ব তেনেকৈ যদি এলুমিনিয়াম হাইড্ৰোজেন কাৰ্বনেট হয় এলুমিনিয়ামৰ যিহেতুকে যোজ্যতা 3 পাইছিলোঁ এয়া গতিকে এই হাইড্ৰোজেন কাৰ্বনেটটোৰ গোটেইটোৰ তলত কি লিখিব লাগিব 3 লিখিব লাগিব তাৰমানে কথাবোৰ তেনেকুৱা তাৰমানে পাৰিম নহয় গতিকে এইখিনি আজি তাৰমানে তোমালোকক মই কিতাপখন অকণমান নিজে পঢ়ি ল'বা এয়া ৰাসায়নিক সংকেত কেনেকৈ লিখিম এয়া ৰাসায়নিক সংকেত লিখিবলৈ শিকালোঁ তাকে আহি তাৰমানে এয়া সৰল যৌগ এইখিনিতে দ্বিমৌলিক যৌগ পাবা তাৰপিছতে এইখিনিতে কেইটামান সাধাৰণ উদাহৰণ কেইটামান উদাহৰণ যে দিছে এইখিনি তাৰমানে এইকেইটা হৈছে তাৰমানে এনেকুৱা যৌগখিনি সৰল যৌগখিনি এইখিনি তাৰমানে কেইটামান এইকেইটা সৰল যৌগ মানে দ্বিমৌলিক যৌগ দেখুৱাই আছে গতিকে এইখিনি পঢ়িবা ইয়াৰ নেক্সট পঢ়িম আমি আণৱিক ভৰ আৰু মোলৰ ধাৰণা একদম দৰকাৰী এটা বস্তু আৰু এইখিনি প্ৰশ্নাৱলী এইখিনি লিখিবা সংকেত লিখা ছডিয়াম অক্সাইড এলুমিনিয়াম ক্লৰাইড ছডিয়াম ছালফাইড মেগনেছিয়াম হাইড্ৰক্সাইড তাৰপিছত তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখা এইবোৰ পাৰিব লাগিব দেই পাৰিবা বুলি ভাবিছোঁ মই ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে ৰাসায়নিক সংকেতেৰে কি বুজোৱা হয় তাৰপাছতে আহিছে 4 নম্বৰটো হাইড্ৰোজেন ছালফাইডৰ অণু এইটো কেইটাকৈ পৰমাণু আছে বুলি কওঁতে 4 নম্বৰটো হাইড্ৰোজেনৰ 2টা পৰমাণু ছালফাৰৰ এটা পৰমাণু হ'লনে এই যিটো ফছফেট আয়নত ফছফৰাছৰ এটা পৰমাণু অক্সিজেনৰ 4টা পৰমাণু তাৰমানে বুলি কওঁতে কি কিন্তু তাত কি হৈ আছে সেই পৰমাণুত তাৰমানে 3 দি থোৱা আছে নহয় তাৰমানে কি হৈছে ইলেক্ট্ৰন বাঢ়ি আছে আকৌ 3টা ইলেক্ট্ৰন কিন্তু বাঢ়ি আছে সি পৰমাণু অৱস্থাত নাই সি আয়ন অৱস্থাত আছে হ'লনে বাৰু তাৰপাছত 3 নম্বৰটো যিটো ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হয় ৰাসায়নিক সংকেতেৰে পদাৰ্থৰ এটা অণু সূচায় ৰাসায়নিক সংকেতে কি বুজায় পদাৰ্থৰ এটা অণু বুজায় এয়া ৰাসায়নিক সংকেত এটা যৌগ ৰাসায়নিক সংকেত হ'ল তাৰ সংযুক্তি প্ৰতীকী ৰূপত উপস্থাপন কৰা এটা ব্যৱস্থা গতিকে ৰাসায়নিক সংকেত বুলিলে কি বুজা ৰাসায়নিক সংকেত হ'ল বুলি নিলিখোঁ তাৰমানে কি লিখিম কি ক'লোঁ এটা পদাৰ্থৰ সাংকেতিক ৰূপত উপস্থাপন কৰাকে কি বুলি কোৱা হয় ৰাসায়নিক সংকেত বোলে হ'লনে গতিকে ৰাসায়নিক সংকেতে কি বুজাব সদায় পদাৰ্থটোৰ এটা অণু বুজাব কি ক'লোঁ মই ৰাসায়নিক সংকেতে কি বুজায় পদাৰ্থটোৰ এটা অণু সূচায় আৰু ই পদাৰ্থটোৰ এটা ভৰো সূচায় মই 3 নম্বৰ প্ৰশ্নটো আলোচনা ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছে ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি ক'লোঁ পদাৰ্থৰ এটা অণু সূচাব এইবোৰ তাৰমানে এইটো হৈছে কেলছিয়াম হাইড্ৰক্সাইড যে কৈছোঁ কেলছিয়াম হাইড্ৰক্সাইডৰ এটা অণু এয়া ছডিয়াম কাৰ্বনেট মানে ছডিয়াম কাৰ্বনেটৰ এটা অণু এলুমিনিয়াম হাইড্ৰক্সাইড মানে এটা অণু কাৰ অণু এলুমিনিয়াম হাইড্ৰক্সাইডৰ এটা অণু হ'লনে গতিকে ৰাসায়নিক সংকেতে পদাৰ্থৰ এটা অণু সূচায় আৰু ই পদাৰ্থৰ এটা অণুৰ ভৰৰূপ সূচায় ভৰো আমি তাৰপৰা উলিয়াম তাৰমানে আমি সেই যে মল পঢ়িম তেতিয়াই গম পাম গতিকে এই প্ৰশ্নটোৰ উত্তৰ তেতিয়া আৰু অকণমান ভাল হৈ যাব গতিকে মই এই মুহূৰ্তত একদম পৰীক্ষাত আহিলে লিখিবলৈ কৈছোঁ ই এটা অণু সূচাব কাৰ অণু এটা পদাৰ্থৰ এটা অণু আৰু 2 নম্বৰত কি ক'লোঁ ই পদাৰ্থটোৰ এটা অণুৰ ভৰ সূচাব হ'বনে পদাৰ্থৰ ভৰ সূচাব লিখি থৈ নাহিবা আকৌ পদাৰ্থৰ এটা যিহেতুকে এটা অণু সূচাব গতিকে এটা অণুৰ ভৰ সূচাব হ'বনে নে এতিয়ালৈ মই আজিলৈ এইটো ক্লাছ ইমানটা সামৰিছোঁ প্ৰশ্নবোৰ অলপ কৰিবা আৰু বিভিন্ন যৌগ উলিয়াই নিজে নিজে লিখিবলৈ চাবা প্ৰশ্ন কাকত উলিয়াই ল'বা পুৰণা প্ৰশ্ন কাকত বিচাৰি ল'বা তাত যি যৌগবোৰ থাকিব সেইবোৰ বিচাৰি লিখিবলৈ চাবা যদি নোৱাৰা তেতিয়া মোক কমেণ্টত জনাবা যে এইটো যৌগ লিখিব পৰা নাই তেতিয়া মই আকৌ সেই যৌগটো তোমালোকক আলোচনা কৰি দিম